ঘণ্টামান 20 মিনিটছৰ পৰা আধা ঘণ্টামান ল'ব আমাৰ মাইণ্ডটো সেটেল হ'বলৈ ওকে সো সেই সময়কণ তোমালোকে 1 মাৰ্কৰ কোৱেশ্চন আনসাৰ্স কৰিব পৰা তোমালোকে গ্ৰামাৰ কৰিব পৰা বুজি পালা না এনেকুৱা সৰু সৰু বস্তুবিলাক কৰিবা য'ত তোমাৰ কনসেন্ট্ৰেশন বেছি নালাগে প্ৰথমতে যদি পেছেজটো কৰি দিয়া পেছেজটো পঢ়ি থাকিবা নহয় তাৰপা কোনোবা এজন সোমাই আহিব কাবাৰটো নতুন চেণ্টাৰত পাবা তোমালোকে তো তোমালোকৰ কি হ'ব ব্ৰেইনটোৱে ইফালে চাব আকৌ প্ৰথমৰ পৰা পঢ়িবা আকৌ পেছেজটো পঢ়িলা আকৌ প্ৰথমৰ পৰা পঢ়িবা একেটা বস্তুকে ঘূৰাই থাকিবা তো সেইটো বস্তু নকৰিবা তোমালোকে মাজৰ টাইমত 1 ঘণ্টামান কমপ্লিট হোৱাৰ পিছত পেছেজটো কৰিবা আৰু পেছেজটো প্ৰথমতে পঢ়ি টাইম ওয়েষ্ট কৰি নাথাকিবা what you can do is তোমালোকে কোৱেশ্চনছ গিটা চাবা হে কোৱেশ্চন গিটা কিৱৰ্ড গিটা চাবা কিৱৰ্ড সাপোজ কোবাত আছে বলে হিউম্যানিটি হে হিউম্যানিটি ওয়ার্ডটো পেছেজত কোবাত আছে নেকি চাবা ফার্স্ট কোৱেশ্চনটো নাপালা ডোন্ট ওয়াৰি গো ফৰ দা সেকেন্ড কোৱেশ্চন হে সেকেন্ড কোৱেশ্চনটোৰ ওপৰত ফার্স্ট কোৱেশ্চনটো থাকিব সেকেন্ড কোৱেশ্চনটো পিছত থাৰ্ড কোৱেশ্চনটো থাকিব তেনেকে সিৰিয়ালি থাকে পেছেজত বুজি পালা না পেছেজত জাপ মাৰি নাথাকে মানে ওকে পেছেজত ভেৰি সিৰিয়ালি তাত থাকিব কপি প্ৰেজেন্টেশনৰ কথাটো কৈ দিছো তোমালোকে চোৱা কপি প্ৰেজেন্টেশন কৰোতে প্ৰথমতে এনেকে আনসাৰ টু কোৱেশ্চন নাম্বাৰ সাপোজ 1 আছে এনেকে লিখিলা নহয় এটো হৈ গল মেইন কিছুমানে কি কয় প্ৰত্যেকটো পিছতে লাইন টানে তেনেকে নকৰিবা কি কৰিবা তাৰপা এ আনসাৰ লিখিলা তাৰপিছত বি আনসাৰ লিখিলা তাৰপা সি যদি নাজানা বলে ডি আনসাৰ লিখিলো এনেকে কৰা পিছত তোমালোকে আকৌ লাইনটো দিবা বুজি পাইছা তাৰ পিছত আকৌ আনসাৰ টু কোৱেশ্চন নাম্বাৰ 2 ইয়াত তোমালোকে আকৌ লিখিলা বি আনসাৰ বুজি পালানে তাৰপিছত তোমালোকে লিখিলা সাপোজ সি আনসাৰ এনেকে লিখিলা তাৰপিছত আকৌ লাইন টাইম দিলা এতিয়া তোমালোকৰ যেনিবা মনত পৰিলা মই কি নকৰিলো মই 1ৰ মই সি টু কৰা নাছিলো মোৰ পিছত মনত পৰিছে ওকে এতিয়া যে মোৰ পিছত মনত পৰিছে হেতু মই কেনেকে লিখিম ইয়াত তোমালোকে ডাইৰেক্ট লিখিবা আনসাৰ টু কোৱেশ্চন নাম্বাৰ 1 সি তাপা আনসাৰটো লিখিলা লিখি পিনে লাইন টানিবা বুজি পাইছা দিস ইজ হাউ কপিত তোমালোকে প্ৰেজেন্টেশন কৰিব পাৰিবা ওকে এটো খুব ধুনিয়া এট্ৰেক্টিভ হয় তাৰপিছত তোমালোকে লাইন টানিব পাৰা প্ৰত্যেকটো কোৱেশ্চনৰ পিছতে লাইন টানিবা আৰু মই বহুত ষ্টুডেন্টছক দেখিছো বহুত কলেজে এটো প্ৰেক্টিস কৰায় প্ৰত্যেকটো বস্তুৰ ভিতৰতে মানে প্ৰত্যেকটো কোৱেশ্চন প্ৰত্যেকটো লাইনতে আন্ডাৰলাইন কৰে হেবিলাক নকৰিবা আন্ডাৰলাইন কৰি দিবলৈ কোনো দৰকাৰ নাই ৰিপোৰ্ট ৰাইটিং তোমালোকক দিয়া আছে বিশ্বজিত ৰিপোৰ্ট ৰাইটিংৰ ভিডিও ধুনিয়াকে বনোৱা আছে তোমালোকে চাবা আৰু কি কলে ৰিপোৰ্টত কোৱেশ্চনত নাথাকিলে স্কুল নেম বা নিজৰ নেমৰ ঠাইত XYZ দিব লাগিব লেটাৰ ৰাইটিংটো একে যদি এড্ৰেছটো দিয়া নাই এক্সামিনেশন হল লিখিবা যদি নাম দিয়া নাই XYZ লিখি দিলা ৰিপোৰ্টটো একে কোনে ৰিপোৰ্ট কৰিছে যে দিয়া নাই XYZ লিখিলা বুজি পালানে যদি স্কুলৰ নাম দিয়া নাই তেনেহলে তোমালোকে ABC স্কুল এনেকে লিখি দিব পাৰা ওকে লাস্ট পেজৰ পেছেজটো লাষ্টটো নকৰিবা লাষ্টত কৰিলে পেছেজৰ ধৈৰ্য নাথাকিব তোমালোকে মিডত কৰিবা মিড তোমালোকে সাপোজ 1 ঘণ্টা যোৱাৰ পিছত 1.5 ঘণ্টা যোৱাৰ পিছত পেছেজ কৰিবা বুজি পালানে তো তোমালোকে হেতুহে কৰিলে ভাল হ'ব তোমালোকে লাষ্টত নকৰিবা লাষ্টত কৰিলে হলো 2 লিখিব লাগিব নেকি জব এপ্লিকেশন বা লেটাৰ ৰাইটাৰ হেতু নিজৰ কথা 2 লিখিবও পাৰা নিলিখিবও পাৰা ওকে আজিকালি 2 বহুতে নিলিখে 2 লিখিলে খালি এটা প্ৰবলেম হয় তোমালোকে ইয়াৰ পৰাও লিখিব পাৰা 2 দা এডিটৰ এনেকেও লিখিব পাৰা আৰু নহলে 2 দা এডিটৰ এনেকেও লিখিব পাৰা এতিয়া এই দুটা প্ৰবলেমটো কি হয় শুনা যদি এনেকে লিখা সব বস্তু সাইডৰ পৰা হ'ব পেৰাগ্ৰাফ চেঞ্জ কৰিলেও সাইডৰ পৰা হ'ব যদি এনেকে লিখা পেৰাগ্ৰাফ চেঞ্জ কৰিলে ইয়াৰ লগত মিলাব লাগিব এই যে therefore সেকেন্ড পেৰাগ্ৰাফটো তেনেকুৱা হয় না তেতিয়া therefore টো ইয়াৰ লগত মিলাই লিখিব লাগিব আৰু যদি ইয়াত হয় তেতিয়া therefore টো ইয়াৰ লগত মিলাই লিখিব লাগিব সাইডৰ পৰা লিখিলে সেনাজ আৰামত পাৰিবা এতিয়াও it's very easy বিশ্বজিত
ৰিপৰ্টৰ কথাটো শুনি লোৱা ৰিপৰ্টত প্ৰথমতে এটা হেডিং দিব লাগে তাৰপিছত ৰাইট সাইডৰ কৰ্নাৰত এটা বাই হেডিং দিব লাগে প্ৰথমতে প্লেস দিব লাগে তাৰপিছত ডেট দিব লাগে প্লেসত কেতিয়াও স্কুল নেম নিলিখিবা প্লেসত তোমালোকে লিখিবা কি লিখিবা প্লেসত লিখিবা জেগাটো সাপোজ তোমাক দিছে গভৰ্ণমেণ্ট হাই সেকেন্ডাৰী কোকৰাঝাৰ তুমি লিখিব লাগিব কোকৰাঝাৰ গভৰ্ণমেণ্ট হাই সেকেন্ডাৰী নিলিখিবা তাৰপা ডেটটো এক্সামৰ ডেটটো লিখিবা প্ৰথমতে ইন্ট্ৰোডাক্টৰী লাইন এটা লগাবা ইন্ট্ৰোডাক্টৰী লাইনটো যিকোনো লাইন লিখিব পাৰা এটো নিলিখিব পাৰিলেও কথা নাই কিন্তু লিখিব পাৰিলে ভাল ওকে এন্ড দেন মুভিং ফৰৱাৰ্ড তাৰপিছত তোমালোকে কি কৰিবা এক্সিডেন্ট ইনসিডেন্ট হলে তিনটা প্যাৰাগ্ৰাফত হেক কৰিবলৈ চাবা নহলে দুটা প্যাৰাগ্ৰাফ যদি সেলিব্ৰেশন হয় এটা নহলে দুটা প্যাৰাগ্ৰাফ ওকে হেটো আৰু কি জব এপ্লিকেশনত কি হয় প্ৰথমতে তোমালোকে সাপোজ জব এপ্লিকেশন এখন পঢ়ি গলে 10 মাৰ্কস পাবা সিওৰ ওকে জব এপ্লিকেশন বস্তুটো এনেকুৱা কিন্তু অলপ দীঘল হয় কাৰণে টাইমটো কনজিউম কৰে